হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জ্ঞানচেল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি বিখ্যাত ঠাইবোৰৰ নামৰ বিষয়ে আলোচনা কৰিম। নেম অফ ফেমাছ প্লেচেছ, আৰু এইটো পাৰ্ট 1 ভিডিঅ' হয়। ইয়াতে আমি কিছুমান বিখ্যাত ঠাইৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'ত আৰু আহিব, মানে নেম অফ ফেমাছ প্লেচেছ ছিৰিজৰ এইটো পাৰ্ট 1 ভিডিঅ' হয়। যেনেকৈ বিজাপুৰ কিহৰ বাবে বিখ্যাত? গোল গুম্বজ। ফ্ৰেণ্ডছ, এই কুৱেশ্যনবোৰ প্ৰায় এক্সামত আহি থাকে। এই কুৱেশ্যনবোৰ ADRE গ্ৰেড 4, আছাম পুলিচ, SSC সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণেই ইম্পৰ্টেণ্ট। আহক এতিয়া আমি দেৰি নকৰি কুৱেশ্যনবোৰ আলোচনা কৰোঁ। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চাব। দ্য চেণ্টাৰ অফ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি ইজ ছিটুৱেটেড। চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি চেণ্টাৰটো অৱস্থিত, মানে ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ যিটো শুদ্ধ উত্তৰ মই সেইটো কৈ যাম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, হায়দৰাবাদ। চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি চেণ্টাৰটো হায়দৰাবাদত অৱস্থিত। তাৰ পিছৰ কুৱেশ্যনটো চাব। হোৱেৰ ইজ দ্য ৰেলৱে ষ্টাফ কলেজ লোকেটেড? ৰেলৱে ষ্টাফ কলেজ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাদোদাৰা। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য ফেমাছ দিলৱাৰা টেম্পলছ আৰ ছিটুৱেটেড ইন? বিখ্যাত দিলৱাৰাত মন্দিৰসমূহ ক'ত অৱস্থিত? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজস্থানত। তাৰ পিছৰ কুৱেশ্যনটো চাব। ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজি ইজ লোকেটেড এট? ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়া জিঅ'লজি ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টু, ডেৰাডুন। তাৰ পিছৰ কুৱেশ্যনটো চাব। বিজাপুৰ ইজ ন'ন ফৰ ইটছ? বিজাপুৰ কিহৰ বাবে জনাজাত? বিজাপুৰ গোল গুম্বজৰ বাবে জনাজাত। কেইবাবাৰো এক্সামত আহিছে এই কুৱেশ্যনটো। অপশ্যন বি টু শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য নেশ্যনেল পাৱাৰ ট্ৰেইনিং ইনষ্টিটিউট ইজ লোকেটেড ইন? ৰাষ্ট্ৰীয় শক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফৰিদাবাদ। তাৰ পিছৰ কুৱেশ্যনটো চাব। ডক্টৰ বাবা চাহেব আম্বেদকাৰ মাৰাঠৱাড়া ইউনিভাৰ্চিটি ইজ এট হুইচ অফ দ্য ফলোয়িং প্লেচেছ? ডক্টৰ বাবা চাহেব আম্বেদকাৰ মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ তলৰ কোনটো স্থানত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঔৰংগাবাদ। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স ইজ লোকেটেড এট? ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেংগালোৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। বাঘ এ ভিলেজ ইন গোৱালিয়াৰ ইজ ফেমাছ ফৰ? বাঘ গোৱালিয়ৰৰ এখন গাঁৱৰ কিহৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰটো হ'ব কেভ পেইণ্টিং। তাৰ পিছৰ কুৱেশ্যনটো চাব। হুইচ চিটি ইজ ন'ন এজ ইলেক্ট্ৰনিক চিটি অফ ইণ্ডিয়া? কোনখন চহৰক ইণ্ডিয়াৰ ইলেক্ট্ৰনিক চিটি বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ল বেংগালোৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। ইণ্ডিয়ান স্কুল অফ মাইন্স ইজ লোকেটেড ইন? ইণ্ডিয়ান স্কুল অফ মাইন্স ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ল ধনবাদ। তাৰ পিছৰ কুৱেশ্যনটো চাব। হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ ফেমাছ ফৰ ইটছ গিগাণ্টিক ৰক কাট ষ্টেচু অফ বুদ্ধ? তলৰ কোনটো ঠাই শিলৰ কটা বুদ্ধৰ বিশাল মূৰ্তিৰ বাবে বিখ্যাত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বামিয়ান। তাৰ পিছৰ কুৱেশ্যনটো চাব। চিএছএন হৈছে ডিজাৰ্ট ফ্ৰণ্টিয়াৰ জ'ন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। বি অপশ্যনত আছে ফ্ৰণ্টিয়াৰ জ'ন বিটুইন চাইনা এণ্ড ইণ্ডিয়া। চি অপশ্যনত আছে ফ্ৰণ্টিয়াৰ জ'ন বিটুইন ইণ্ডিয়া এণ্ড ম্যানমাৰ। আৰু ডি অপশ্যনত আছে গ্লেছিয়াৰ ফ্ৰণ্টিয়াৰ জ'ন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টু, এইটো হ'ল গ্লেছিয়াৰ ফ্ৰণ্টিয়াৰ জ'ন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। তাৰ পিছৰ কুৱেশ্যনটো চাব। গল্ডেন টেম্পল ইজ ছিটুৱেটেড ইন? স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অমৃতসৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ অইল এণ্ড নেচাৰেল গেছ কমিশ্যন? তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মুখ্য কাৰ্যালয় ক'ত আছে?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ দেৰাডুন। তাৰ পিছৰ কুৱেশ্যনটো চাব, বিজয় স্তম্ভ ইজ চিটুৱেটেড ইন, বিজয় স্তম্ভ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চিত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব, দ্য চাৰমিনাৰ ইজ ইন, চাৰমিনাৰ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো চবেই জানে, হায়দৰাবাদত চাৰমিনাৰ আছে। তাৰ পিছৰ কুৱেশ্যনটো চাব, হুৱেৰ ইজ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ'লজি চিটুৱেটেড, নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ'লজি ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুনে। তাৰ পিছৰ কুৱেশ্যনটো চাব, দ্য ছেটেলাইট ফ্লাইট চিটি ইজ বিং ডেভেলপ নিয়াৰ হুইচ অফ দ্য ফলোয়িং চিটিজ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গড়গাঁও। তাৰ পিছৰ কুৱেশ্যনটো চাব, চেণ্ট্ৰেল আৰিড জোন ৰিচাৰ্চ ইনষ্টিটিউট ইজ লোকেটেড ইন, কেন্দ্ৰীয় শুষ্ক মণ্ডল গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। ত' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি পাৰ্ট 1 ভিডিঅ'টোত 20টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ ফেমাছ প্লেচৰ। নেক্সট ভিডিঅ'ত আমি এনেকৈ আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।